জুবিন দা কেব গুচি কে হলিয়াৰ পিছত কি হ'ব এতিয়া? এইটো কেলা হ'ব। আজি মোৰ গান গাবলৈ মন নাই। আপুনি আজি বাৰ্থডে দিনা ৰিভিল কৰিব বিচাৰিব চামথিং এনিথিং এনি কিবা বেলেগ ধৰণৰ যিটো মানুহে ভাবে যে হয় বুলি কিন্তু নহয় বা নহয় বুলি ভাবে হয়। মই সদায় দুবাৰ হাগো। এতিয়া আমি মাতিম অনুষ্ঠানৰ বাবে তেওঁক সকলোৱে চিনি পায়, আপোনালোকে সকলোৱে চিনাকি, খুব ভাল পায়, মৰম কৰে, এজন চিনাকি আৰ্টিষ্ট অসমৰ। ক'ত আছে নে ইয়াত নে ওলাই গ'ল ক'ৰবাত? হা, এই জুবিন গাৰ্গক মাতিব বিচাৰিছো। জন্মদিন কিছুমান মানুহে ভাবে যে মই নেহাগো বুলি ভাবে। এই জুবিনে হাগেও নেকি এনেকে ভাবিব। আগৰ ভিডিঅ' প্ৰথম বাহিৰত দেখিছো বম্বে 1995-96 গৈছো। মই 92ত মাদ্ৰাজ গৈছিলো বিকজ অফ মাদ্ৰাজ ষ্টুডেণ্ট ইউনিয়ন এটা শ্ব' আছিলে, তাত মই গান গাইছিলো 92ত। য়েছ, সেইটোত বেচুৰা হৈছিলে। মই লাইফত বেচৰা গোৱাই নাই, মোৰ ঘৰ কুকুৰটোৱে সুৰত গায়। ষ্টেজত কোন এইটো বৰটো এইটো সেইফালে উঠাই দিছে। আৰু এক নতুন ৰূপত দেখা গৈছে জুবিন গাৰ্গক। কি আচলতে যিটো পিন্ধিছে কি হয়? এইটো এচি পেণ্ট নেকি? এচি হওক ডিচি হওক পেণ্ট আৰু ঢাকা আছে তই। আজিকালি আকৌ মুখখন জোঙাও কৰি দিয়ে এটা পাউট কৰি দিয়কচোন। সেইটো পাউটটো কি বস্তু? তাৰপিছত গম পালো মুখখন জোঙা কৰি দিব লাগিব এনেকে। ধেমালি কৈছো। অ কলিতা